চৰকাৰখন ল'ৰাৰ চাউদান বাহিৰে পঠিয়াই দিছে আমাৰ গণতন্ত্ৰ হত্যা কৰিব। গণতন্ত্ৰ হত্যা কৰাটো নহ'ব। যিসকলে আমাৰ কৃষ্টি সংস্কৃতিৰ কথা নাজানে, আমাৰ কৃষ্টি সংস্কৃতিক অপমান হ'ব, আমাৰ কৃষ্টি হত্যাটো ধ্বংস কৰিবলৈ চেষ্টা কৰিব। আৰু আমি সেইটো নহয়, আমাৰ মাতৃভাষা আমাৰ জাতীয় জীয়াই থাকিব লাগিব। আৰু যেতিয়ালৈকে আমাৰ মাতৃভাষা আমাৰ জাতীয় হত্যা যেতিয়ালৈকে সুৰক্ষিত নহয়, সেই আমাৰ সংগ্ৰাম চলিছে আৰু চলি আছে। লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনত কেইটামান চিট পাব লাগে বুলিয়ে এইখন চৰকাৰে গা বলবৎ কৰিছে। আৰু আমি আন্দোলন দমন কৰিছে এখন চৰকাৰে, দমন কৰিব বিচাৰিছে। ভাষা বুজি নাপায়, আন্দোলন নকৰে। গতিকে কাখনৰ যোগেদি অসমত যদি ধ্বংস হ'ব, এইখন অগণতান্ত্ৰিক সাম্প্ৰদায়িক আৰু সংগ্ৰাম বিৰোধী। গতিকে এই কলা আইনখন আমি কেতিয়াও মানি নলওঁ। এইখন আইনৰ যোগেদি অসমীয়া জাতি ধ্বংস হ'ব, অসমীয়া জাতিৰ ভাষা সংস্কৃতি বিপন্ন হ'ব। গতিকে এইখন আমি কেতিয়াও মানি নলওঁ। গতিকে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিছোঁ, কিন্তু এইখন চৰকাৰে ভয় খাইছে। আদালতৰ ৰায় এতিয়ালৈকে দিয়াই নাই, কিন্তু এইখন চৰকাৰে তেওঁলোকে কেইটামান চিট পাবৰ কাৰণে, লোকসভাত কেইটামান চিট পাবৰ কাৰণে তেওঁলোকে কাৰ বলবৎ কৰিছে। গতিকে আমি আন্দোলন কৰিছোঁ, তেওঁলোকে দমন কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে এনেকুৱা দমন প্ৰলোভন নিৰ্বাচন কেতিয়াও আমি মানি নলওঁ। গতিকে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰিম। গতিকে যেতিয়ালৈকে একা বাতিল নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলনটো অব্যাহত থাকিব। প্ৰদৰ্শন ছাত্ৰক আহ্বান জনোৱা এই জোৰ সমাদল কাৰ্যসূচীত আমি শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে জোৰ সমাদল কাৰ্যসূচী কৰিবলৈ আমি ওলাইছিলোঁ। পুলিচ প্ৰশাসনে আমাক শ্বহীদ ভৱনত বন্দী কৰি ৰাখি তেখেতসকলে যি আমাক দমন কৰিবলৈ বিচাৰিছে। গতিকে আমি পুলিচ প্ৰশাসনৰ এনেকুৱা দমনমূলক নীতি আমি ওপৰৰ আন্দোলন কৰিম। গতিকে আমি ক'ব বিচাৰিছোঁ যে বিজেপি চৰকাৰখনে এনেকুৱা দমনমূলক নীতি পৰিহাৰ কৰক। আৰু অসমীয়া জাতি ধ্বংস কৰিবৰ কাৰণে যি বিজেপি চৰকাৰখনে প্ৰচেষ্টা কৰিছে, যি নাগৰিকত্ব সংশোধনী আইন জাতি বিভাগক আমি কেতিয়াও মানিব নোৱাৰোঁ। গতিকে এই নাগৰিকত্ব যেতিয়ালৈকে বাতিল নহয়, কৰিবলৈ বিচাৰিলে কিন্তু আমি